Hi guys, to ki khobar apnalokor welcome back to my YouTube channel Hetspal Vlog. So guys, first time মই আপোনালোকক সকলোকে কৈ দিও যে মোৰ 15000 সাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গল। তাৰ কাৰণে সকলোকে মোৰ YouTube ফেমিলি বহুত বেছি ধন্যবাদ। তো এতিয়া মানে আমি ইয়াতে ঘৰতে মানে প্ৰগ্ৰাম এটা আছিল যোৱাকালি। তো আজি মানে বজা মানে তো এনেকৈ মানে আজি ফিটিং কৰি লৈছো। এটা ইফালে দিছো, এটা বেক সাইডে দিছো যাতে ইয়াৰ যিটো নেকি বেস হৈ ইফালে যাব আৰু ইয়াৰ বেসটো ইফালে আহিব। লগতে ইয়াৰ যেটো বেক সাইডে আৰু এটা বেস মাৰি তো জনে সাউন্ড চলাই গমে পায়। বেক সাইডেও এটা মানে 360 বেস ধুনিয়া ওলাই। তো তাৰ কাৰণে আমি আজি মানে এনেকাকে বনাই লৈছো আৰু ইয়াতে মই মেচিন লগাইছো এটো এলেক্সা 2000 লগতে ডিজে 6000 চাব পাৰে আপোনালোকে আৰু এখন মিক্সাৰ যেহেতু চলিছে আৰু মোৰ ডাসিৰ 5 কিলোৰ ষ্টেবিলাইজাৰ এটা আছে আৰু মানে মই আজি ভিডিওটো বনোৱাৰ কাৰণটো হ'ল মানে মই এটা ফ্লেট কেছ লম বুলি ভাবিছো যেটো নেকি মোৰ নতুন এম্পলিফায়াৰ এটা আছে ডিজে 2500 এম্পলিফায়াৰৰ তাতে এটা ফ্লেট কেছ লগাম মই তো হেতু লবৰ কাৰণে যাম আজি মই ওদালগুৰিত তো দেখাম তো ভাবিলে কাৰণে ভিডিওটো বনাই দিও বুলি তো লগতে এটা ইয়াৰো সৰুকে এটা প্ৰগ্ৰামৰ ভিডিও দেখাব মানে কি বিয়া ড্যান্সৰ ভিডিও দেখাব পাই যাব আপোনালোকে তো এইফালে চাব পাৰে আপোনালোকে আইছে আৰু নাচিবৰ কাৰণে এই হাব লৈছে আগত ফিটি হাব নেকি ফিটি হাব লৈছে বলে তো এতিয়া আমি বেক সাইডৰ কানেকচন লগ কৰিছো ইয়াতে লেফট ৰাইট দিছো চাব পাৰে আপোনালোকে এটো গ্ৰুপত দিছো মই যেটো নেকি লো মেচিনৰ কানেকচন গ্ৰুপত দিছো এটো টপৰ মেচিনৰ কানেকচন দিছো মই এই ইয়াতে মেইনত দিছো ইয়াতে তো গম পালে তো এতিয়া আমি মানে বেছি সাউন্ড বুজানে কম সাউন্ড ধুনিয়াকে বজাই আছো অলপ বেসটো বেছিকে ৰাখি প্লে তো ইয়াতে চাব পাৰে আপোনালোকে ইয়াতে ভোল্টেজ চাগে কিমান মাৰিছে আৰু খাইছো ইটো চাব পাৰে ভোল্টেজ কিমান মাৰিছে তো মোক মানে বহুতে কমেন্ট কৰি হুদি থাকে 1.5 পিয়াৰ সাউন্ডত কিমান ওয়াট লাগে বুলি তো মই যদি আপোনালোকক ক'ব যাও 1.5 পিয়াৰ সাউন্ডত কিমান লাগে বুলি ষ্টেবিলাইজাৰৰ ওয়াটটো মানে 5 কেবিৰ হলে হৈ যাব 1.5 পিয়াৰত আৰু যদি আপোনালোকে বেছি মানে 2 পিয়াৰ চলাব যায় 10 কিলোটো লাগিবই আপোনালোকক তো এতিয়া মানে ওদালগুৰিত যাম ধুনিয়াকে ওদালগুৰিত গলে মই এটা ফ্লেট কেছ লম কিমান লব কেনেকুৱা হ'ব দেখাম বাৰু আপোনালোকক তো এতিয়া সাধাৰণ ভিডিওটো দেখাইছো তো গাইস আজি হল নেক্সট ডে মানে যোৱাকালি আৰু ভিডিও বনাই থকা নাই কাৰণ যেহেতু ঘৰৰে বিয়া আছিল মানে বহুত কিবা কাম কৰিব লগা হৈ গল আৰু পিছত কিনো ভিডিও বনাম বুলি নবনালো কাৰণ বহুত ধৰণৰ বেলেগ গান বুজি আছিল কপিৰাইট লাগিব বুলি দিয়া নাই আৰু মানে বহুত ডাঙৰ ড্যান্স দিলো কিন্তু আৰু এতিয়া চাব পাৰে তো যেহেতু ভাড়া নাই তো আজি তেনেকৈ ঘৰতে আছে অলপ ৰেষ্ট আৰু আজি তো ইয়াক মানে আজি এতিয়া ওদালগুৰিৰ পৰা আহি তেনেকৈ সাফা কৰিব লাগিব তো আজি মই মানে লবৰ কাৰণে গৈছো ফ্লাইট কেছ যেটো নেকি মোৰ নতুন এম্পলিফায়াৰ আছে ইয়াতে আছে বৰ্তমান এইটো চাব পাৰে তো এতিয়া লবৰ কাৰণে গৈছো আৰু দামবিলাকটো জানে আপোনালোকে এটা ফ্লাইট কেছ লব গলে 3031 এইবিলাক মেমনত পাই যায় তাতকে কম নহয় বেছি নহয় তো মই গৈ চাও বাৰু কেমানত পাও গম পাব আপোনালোকে মানে মই ভাবিছিলো গুৱাহাটীত লম বুলি কিন্তু গুৱাহাটীয়ে গলে মানে মোৰ হিফালে যোৱাই নহয় মানে লাগটিকেলৈকে গুৱাহাটীটো বহুত দিনে গৈছো এতিয়া আজি দুদিন আগতো গৈ আহিছো মানে গুৱাহাটীত গলে মোৰ লব থাকি যায় তো মানে মই ভাবিছো ওদালগুৰিতে গৈ প্লে লৈ লো তো দেখাম আপোনালোকক ধুনিয়াকে তো এতিয়া গৈ লো তো ব্লগ গাইস আৰু এতিয়া বহুত দিন পিছত মানে ওদালগুৰি পিংগুৰা দোকানত আহি পালো আৰু এইফালে আমাৰ হিমাংশু ভাইও একদম কি কম আৰু এই কৈ থাকে মানে নাহে আজিকালি আহিলো বহুত দিন প্ৰগ্ৰামত মাতি আছিল বিহু টাইমত আহা নাছিলো মানে জানাই তো বহুত কামত ব্যস্ত আছিলো তো এইফালে আহিয়ে দেখাবলৈ এটা 200 বক্স মানে এইটো এনে নিজে বজায় তো আজি মই ল'ব আহিছো এইটো ফ্লাইট কেছ যেনেকি মোৰ ডিজে 2500ত লগাম আৰু এইফালে আছে মিক্সাৰৰ আছে ফ্লাইট কেছ এইটো কিমান চেনেলৰ হবে 24 নেকি 32 ইয়ামাহা 32 চেনেলৰ মিক্সাৰ তো ইফালে আৰু বহুত কিবা ষ্টক আছে গুদামত মানে মোক আহিব দিছে ভিডিও বনাবৰ কাৰণে মানে কেবিনেট আহিছে নতুন তো এতিয়া আমি যাম ইয়াৰ পৰা তো এইটো ঘৰত গৈ প্লে ধুনিয়াকে ফিটিং কৰিম তো আৰু ঘৰ মানে হঠাতে ফোন আহি গৈছে মানে ভাড়া নাছিলে তো ভাড়া নিব আহিছে মানে তো তাৰ পৰা আকৌ আকাশত পঠাই দিছো তো এতিয়া চাও দেখাইছো আপোনালোকক লাহে কৰি কি পাৰো তো আপোনালোকে চাই এইটো কি হ'ল বক্স ষ্টিৰিঅ মাষ্টাৰৰ 61 ভালে লাগছে নে বজাৰে লৈ ঘূৰিব ভাল হৈ ঔষধ বিক্ৰী কৰিব আৰু এতিয়া আমি ওদালগুৰিৰ পৰা সিধা ঘৰত আহি পালো আৰু এইফালে চাব পাৰে আমাৰ এই সাউন্ড চলাই থাকে মোৰ অপাৰেটৰ আৰু ই নাযায় পলাইহি আজি বহুত দিনৰ পিছত আছে আজিহে আছে মানে যিমান কিটা প্ৰগ্ৰাম হৈ গল মোৰ এটাটো নাই ই নাহে মানে ঘৰৰ পৰা নোলাই তো এতিয়া আমি ইটো যেহেতু লৈ আহিলো ফ্লাইট কেছটো আৰু ইটোৰ দাম পৰিছে মোৰ 3000 টকা এতিয়া ধুনিয়াকে ইটো ফিটিং কৰিম তো আপোনালোকে যেহেতু বহুতে সুধি থাকে ফ্লাইট কেছ ব্লেক কিমান দাম লয় তো 3000 টকাৰ ভিতৰত পাই যাব আপোনালোকে এটা ভাল ফ্লাইট কেছ আৰু হয়তো বেলেগ জায়গাত অলপ কমো হ'ব পাৰে দাম 2500 বা 2800 টকাৰ ভিতৰত পাই যাব পাৰে তো যদি মই অলপ দাম দিছো বাৰু আপোনালোকে কমেন্ট কৰি দিব তো এতিয়া মানে ভাড়া এটা আছে সৰুকে তাতে যাব লাগিব ফিটিং কৰি থৈ আহিব লাগিব কিবা কিবি তো এতিয়া এইটো লগাই লো মানে এটা আছে এম্পলিফায়াৰটো তো মানে ফ্লেট কেছটো লৈ আনাৰ কাৰণটো হ'ল এম্পলিফায়াৰটো যাতে স্ক্ৰেচ নহয় দাগি নহয় কাৰণ যেহেতু নতুন এম্পলিফায়াৰটো তো সেইকাৰণে এইটো লৈ লো আৰু বহুতে কমেন্টও কৰি থাকে মোক কৈ থাকে যে ফ্লেট কেছ এটা লৈ লবি বা বাক্সা বনাই লবি বুলি তো সেইকাৰণে অলপ সোনকালে মানে লৈ হলো আৰু দাম দি হলো পইচা যদিও নাই হলো মিলাই লৈ আহিলো তো এতিয়া এইফালে দেখা পাই আছে নে আপোনালোকে মোৰ ইয়াৰ আগৰ দুটা এম্পলিফায়াৰত আছে ধুনিয়াকে ফ্লেট কেছ তো মিনি মিক্সাৰ
এই দুখন আছে মোৰ তো আপোনালোকে যদি মিনি মিক্সাৰৰ লগত চাউণ্ড চলাব বিচাৰে পাৰিব আপোনালোকে ৩,২৫০ ভিতৰত এখন ধুনীয়া মিনি মিক্সাৰ পাই যাব আপোনালোকে নটৰক্সৰ আৰু এইখনত আপোনালোকে ৪,৫০০ টকা ধৰি লওক ষ্টুডিঅ' মাষ্টাৰ মিনি 6U ধুনীয়াকৈ চাউণ্ড চলাব পাৰিব আপোনালোকে আৰু এতিয়া এইফালে মই এম্প্লিফায়াৰটো ফ্লেট কেছত লগাই লওঁ আৰু এইটো চাব পাৰে এম্প্লিফায়াৰটো মই যেহেতু নতুন লৈছিলোঁ ষ্টুডিঅ' মাষ্টাৰৰ DJ চিৰিজৰ ২৫০০ আৰু এই এম্প্লিফায়াৰটো আপোনালোকে ২৯,০০০-৩০,০০০ টকাৰ ভিতৰত পাই যাব বেছি দাম নহয় আৰু ইয়াৰ চাউণ্ড কোৱালিটি ধুনীয়া হয় মানে বেছ ধুনীয়া মাৰি থাকে টপত আপোনালোকে যোনে যোনে চলাই গমেই পায় আৰু ইয়াত মাত্ৰ কাৰেণ্টটো অলপ বেছি লাগে মানে ষ্টেবিলাইজাৰ হ'লে বেছি ভাল আৰু তো এতিয়া ফ্লেট কেছটো ধুনীয়াকৈ লগাই ল'ম আৰু ফ্লেট কেছৰ দামটো মই ক'লে আপোনালোকৰ ৩,০০০ টকাৰ ভিতৰত পাইছোঁ মই আৰু আপোনালোকৰ যদি ওচৰত দোকান আছে তাতে কিমান দাম হয় মোক কমেণ্ট কৰি দিব হয়তো মই মানে মোৰ এনেকুৱা লাগে যে ৫০০ বা ৩০০ টকামান বেছি দিছোঁ নেকি এনেকৈ লাগিছে মানে তো এইটো এম্প্লিফায়াৰটোৰ দামটো কৈ দিলোঁ এতিয়া লগাই লওঁ তাৰপিছত দেখাই দিম কেনেকুৱা লাগে আৰু ইফালে দুটাটো আছে মোৰ তো ভাল লাগিব মানে ধুনীয়াকৈ ছেটআপটো 2 পেয়াৰ যদি মই ক'ৰবাত চাউণ্ড ভাড়া মাৰোঁ তেতিয়াহ'লে অলপ মানে জানেতো আপোনালোকে ভাল লাগিব ছেটআপটো ধুনীয়া সেইকাৰণে মই বনাই ল'লোঁ আৰু মানে মই ছিংগল লোৱাৰ প্লেনিং কৰিছিলোঁ কিন্তু আজি মানে ফ্লেট কেছটো ল'ব যাওঁতে গ'লে আৰু ছিংগল ল'ব নালাগে বৰ্তমান ডাবল লৈয়ে ল'বি বুলি কৈছে তো সেইকাৰণে দুদিনমান ৰখোঁ বহাগৰ পিছত হয়তো বা বহাগৰ আগত মই ভাবিছোঁ ল'ম ডাবল লৈ ল'ম কিন্তু কি লওঁ যদি পইচা হয় বহাগৰ আগত ল'ম নহ'লে একদম ছিজনত ল'ম আৰু যিহেতু বহুত পইচা পৰি থাকেতো তো এতিয়া লগাই লওঁ দেখাইছোঁ আপোনালোকক ধুনীয়াকৈ বহুতে কমেণ্ট কৰি থাকে ভিডিঅ' কেতিয়া আহিব তো চাউণ্ডৰ ভিডিঅ' মানে এনেকুৱা হৈ যায় কি কণ্টেণ্ট দিম এনেকুৱা লাগি যায় মানে তো যিহেতু কিছুমানে চোৱা ভিডিঅ'টোকে চাব ইচ্ছা নকৰেতো তো সেইকাৰণে ভাবিলোঁ ফ্লেট কেছ ল'ব যাওঁ এটা ভিডিঅ' হৈ যাব বহুতে সুধি থাকে দামবিলাক কিমান হয় তো সেইকাৰণে বনাই দিলোঁ আৰু এতিয়া মই ফিটিং কৰি লওঁ দেখাইছোঁ আপোনালোকক আৰু এতিয়া এইফালে মোৰ ফ্লেট কেছটো লগোৱা হৈ গ'ল তো আৰু এইফালে লোকেটাও আহিল মানে ইয়াতে চাউণ্ড ফিটিং কৰি আহিল আৰু এইটো মানে লগাওঁতে মোৰ বহুত টাইম লাগি গ'ল কাৰণ এইটো ইয়াত ফিটিং হোৱা নাছিল মানে এইটো খুলিব লগা হ'ল ইয়াত কি খুলিব লগা হ'ল বাৰু মই দেখাই আছোঁ আপোনালোকক তো মই আপোনালোকক দেখাইছোঁ ইফালে তো চাব পাৰে তো এইটো আমি এতিয়া খুলি ল'লোঁ ফ্ৰণ্টৰ ফালৰ পৰাই তো আমি খুলিব লগা হৈছিল এইখন এই পাৰ্টিটো খুলিব লগা হৈছিল চাব পাৰে আপোনালোকে তো আমি এইটো বেলেগ নাট লগাই লৈছোঁ আৰু ইয়াৰ যিটো নেকি আহে কোম্পানীৰ ফালৰ পৰা এইটোৱে আছে তো এইটো সম্পূৰ্ণ খুলি পেলাই আমি এইটো সোমাব লগা হৈছে ভিতৰত তাৰপিছতহে মানে এইটো আমাৰ ফিটিং হৈছে তো এবাৰ চাই লওক আপোনালোকে তো এতিয়া ভালে লাগিছে একদম ইয়াত গেপছ নাই চাব পাৰে আপোনালোকে দেখাবলৈ আপোনালোকে তো চাইজটো আমি এইটোৱে আনিছিলোঁ আৰু এইটো চাইজটো চাব পাৰে আপোনালোকে তো আপোনালোকে ল'ব যাওঁতে অলপ চাব আমি ফিটিং কৰোঁতে যিহেতু বহুতখিনি কষ্ট পালোঁ তো আপোনালোকৰ এইখিনি ইমান কষ্ট নহওক তো যদি আজি ভিডিঅ' আপোনালোকৰ চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব নেক্সট ভিডিঅ'ত কি পাৰোঁ দেখাব চেষ্টা কৰিম আপোনালোকক তো 15,000 ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গ'ল আৰু কি ক'ম আৰু বহুত বেছি ভাল লাগিছে সোনকালে মানে ছাবস্ক্ৰাইবাৰবিলাক বাঢ়ি আছে তো এনেকৈ মৰম দি থাকক ময়ো ভাল ভিডিঅ' দি থাকিব চেষ্টা কৰিম তো কণ্টিনিউ দিব নোৱাৰিলেও সপ্তাহত এটা হ'লেও দি থাকিম তো আপোনালোকে চাই থাকক বাই বাই গাইছ